Hello everyone, good evening সকলোকে আৰু নমস্কাৰ ধেমাজি পৰিবাৰ হেলম তৰফৰ পৰা আপোনালোক সকলোকে আজি ইভিনিং লাইভলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোকে লাইভটো চাই ভাল পাব সোনকালে আপোনালোকে আজি লাইভত জয়েন হৈ ল'ব আপোনালোকৰ বাবে বহুতখিনি ধুনীয়া কালেকচন লৈ আহিছো লগতে বহুতো কম প্ৰাইচত পাই যাব হেয়ে আপোনালোকে সোনকালে জয়েন হৈ ল'ব তেতিয়া আহক আজি আমাৰ ফাৰ্ষ্টৰ সৈতে আৰম্ভ কৰি যাও আজি ফাৰ্ষ্টতে আপোনালোকৰ বাবে আৰম্ভ কৰিব লৈছো চাব পাৰে চকলেট কালাৰটো এইটো মিচিং জোৰা হৈতে পটবিনি পৰিছে এইটো জোৰাটো আৰু ইয়াতে ঘাইটো কৰি দিয়া হৈছে কৰটি ঘাই কৰি দিয়া হৈছে কালাৰ লগতে ইয়াতে মাল্টি কালাৰ থাকিব আৰু সেলফ পাৰি হ'ব ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো চাদৰ আঁচলৰ চাব পাৰে চাদৰ আঁচলটো বহুতে হেভিকে কৰিছে লগতে ইয়াতে কৰটি ঘাই আপোনালোকৰ দুটাকৈ কৰিছে পুৰা মাল্টি কালাৰটো আৰু ইয়া হৈছে ইয়াতে সেলফ পাৰিটো আৰু গাত আপোনালোকৰ ডিজাইন বুলি ক'বলৈ গ'লে এটো ডিজাইনত আছে বহুতে ধুনীয়া হয় যদি আপোনালোকে এই চকলেট কালাৰতে সেলফ পাৰি দিয়া এইটো যদি মিচিং জোৱাটো ল'ব বিচাৰিছে স্ক্ৰিনশ্বট মাৰি ল'ব আৰু এইটোৰ প্ৰাইচটো আহিব আপোনালোকৰ 4850 4850 তে এইটো জোৱাটো ল'ব পাৰিব সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব আৰু এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে পটিটো এটা ফুল পটি কৰিছে লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিছ ইয়াতে ৰাখিছে মাত্ৰ ল'ব পাৰিব এইটো জোৱাটো 4850 তে যিমান পাৰি সোনকালে আপোনালোকে স্ক্ৰিনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব যেহেতু সেলফ পাৰি হয় লগতে বহুতে হেভিকে ওয়ার্ক কৰিছে আৰু এনে ধৰণৰ আপোনালোকৰ মিচিং কাপোৰবোৰ পটবিনি বোৱাবোৰ আপোনালোকে যেবাৰে পিন্ধি নুধুক কাপোৰটো একদম বেয়া হৈ নাযায় আৰু তো কালাৰটো নাযায় লগতে আপোনালোকৰ ওই মামা আসো চলো অলপ নাচাই আৰু এয়া হৈছে তো মেখেলাখনে ফুলবোৰ ইমানটো পলিকে কৰি দিয়া হৈছে এয়া হৈছে আপোনালোকৰ মেখেলাখন বহুত ধুনীয়া হয় কাপোৰটো আৰু ইয়াৰে প্ৰাইচটো আহিব 4850 নেক্সটলৈ যাও নেক্সট লৈ আহিছো আপোনালোকৰ বাবে কলা টছৰ জোৰা লৈ আহিছো চাও বহুত ধুনীয়া কলা টছৰ জোৰা লৈ আহিছো বহুতে যেহেতু কলা টছৰ জোৰা বিচাৰি আছিল কিন্তু আমাৰ ওচৰত নাছিলে এতিয়া আহি গল কলা টছৰ জোৰা নিউ কালেকচন আপোনালোকৰ বাবে লৈ আহিছো এইটো হৈছে কলা টছৰ জোৰা আৰু আপোনালোকৰ চাপে একদম পিওৰ কলা টছৰ জোৰা হয় ইয়াতে আপোনালোকৰ দিগত বইছে ইটো আপোনালোকৰ মুগা টছটো কৈছে আৰু লগতে বানি পইছে কলা টছটো ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনে ধৰণৰ কৰিছে ফুল ইয়াতে কেৱল ৰেড কালাৰটো ৰাখিছে আৰু লগতে গাত থাকিব এইটো ডিজাইনত আপোনালোকৰ এটা ৰেড কালাৰ বুটা কৰিছে এইটো হৈছে কলা টছৰ জোৰা যদি এইটো ল'ব বিচাৰিছে স্ক্ৰিনশ্বট মাৰি ল'ব এই প্ৰাইচটো কিমান আহিব এইটো যদি জোৰাটো ল'ব বিচাৰে কলা টছৰ যদি এইটো জোৰাটো স্ক্ৰিনশ্বট মাৰি কিনে আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব স্ক্ৰিনত আমাৰ হোৱাটছএপ নাম্বাৰটো দিয়া হৈ আছে আৰু যদি বেলেগ কিবা চাব বিচাৰে মোক আপোনালোকে কমেন্ট কৰি মাজে জনাই থাকিব কাৰণ তেতিয়া মোৰো ভাল লাগিব আপোনালোকক দেখুৱাই কিনে আৰু মই বাৰু বহুতখিনি কালেকচন লৈ আহিছো আপোনালোকক এজুকৈ দেখুৱাই যাম তাৰ মাজতে যদি বেলেগ কিবা চাব বিচাৰে মোক কমেন্ট কৰি আপোনালোকে নিশ্চয় জনাব আৰু ইয়া হৈছে তো মেখেলাখনে ফুলবোৰ ইমানটো পলিকে কৰিছে আৰু মেখেলাখনৰ লগত ইয়াতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটিয়াতে চাব পাৰে এনে ধৰণকৈ ৰাখিছে পটি ডিজাইনটো পটিয়াতে কৰি দিয়া হৈছে হাতটাকৈ ছটা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ বাবে আৰু যদি এইটো কলা টছৰ জোৰাটো ল'ব বিচাৰে আপোনালোকে স্ক্ৰিনশ্বট মাৰি কিনে আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব সোনকালে ইয়াৰে আপোনালোকৰ আৰু এটা চাব পাৰে আৰু এইটো লৈ আহিছো এইটো আপোনালোকৰ একে হয় কলা টছৰে জোৰা হয় এইটো জোৰাটোৰ আৰু ইয়াতে আপোনালোকৰ ফুলৰ কালাৰটো কৰি দিয়া হৈছে চাব পাৰে বহুতে ধুনীয়া মেৰুন কালাৰ কৰি দিয়া হৈছে ইয়াৰে ফুলৰ কালাৰটো ইয়া হৈছে ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো এনে ধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলটো লগতে গাত আপোনালোকৰ বুটা এইটো ডিজাইনত কৰি দিয়া হৈছে আগতো গতে আপোনালোকৰ সেম ডিজাইনে হয় আগত যোনটো দেখুৱাইছিলো কলা টছৰ জোৰা মাত্ৰ আপোনালোকৰ তাত যেনিবা ফুলৰ কালাৰটো ৰেড আছিল আৰু ইয়াত আছে আপোনালোকৰ মেৰুন কালাৰ আৰু এইটো কলা টছৰ জোৰাটো যদি ল'ব বিচাৰে স্ক্ৰিনশ্বট মাৰি আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব আৰু এয়া হৈছে মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটিয়াতে কৰিছে হাতটাকৈ ছটা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ বাবে আৰু এইটো আপোনালোকে ল'ব পাৰিব যদি এইটো ল'ব বিচাৰে আমাক স্ক্ৰিনশ্বট মাৰি কিনে হোৱাটছএপত যোগাযোগ কৰি ল'ব নেক্সটলৈ চাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে এইটো কলা টছৰ নহয় যদি আপোনালোকৰ সেইটো কলা টছ কিযোৰ গতে আপোনালোকে যদি সেম ডিজাইনৰ পিয়ৰ টছত বিচাৰে এইটো কেৱল পিয়ৰ টছ হয় ইয়াত কলা টছ নহয় একদম পিয়ৰ টছ হয় এইটো জোৰাটোৰ আৰু এইটো যদি ল'ব বিচাৰে স্ক্ৰিনশ্বট মাৰি ল'ব আপোনালোকে ইয়াতো ফুলৰ কালাৰটো মেৰুন কালাৰ কৰিছে ইয়া হৈছে ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো গাত থাকিব এইটো ডিজাইনতে এটাকৈ বুটাবোৰ কৰি দিয়া হৈছে যদি আপোনালোকে এইটো ল'ব বিচাৰে স্ক্ৰিনশ্বট মাৰি সোনকালে আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু যদি অন্য কিবা বেলেগ জোৰা বা কালেকচন চাব বিচাৰি মোক কমেন্ট কৰি কিনে জনাব পাৰে আৰু ইয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটিয়াতে কৰিছে হাতটাকৈ ছটা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিছৰ বাবে যদি এইটোৰ পিয়ৰ টছৰ জোৰাটো ল'ব বিচাৰে স্ক্ৰিনশ্বট মাৰি আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব নেক্সটতে আৰু এইটো দেখুৱাই দিছো এইটোৰ চাওক সেম হয় ইয়াৰ আগত যোনটো পিয়ৰ টছৰ জোৰা দেখুৱালো
এইটো গতে আপোনালোকৰ সেমে হয় কিন্তু মানে তাত মেৰুন কালাৰ আছিলে ফুলটো ইয়াত যেনিবা ৰেড কালাৰ আছে এনেদৰে স্ক্ৰীনশ্বট মাৰি ল'ব যদি এইটো ল'ব বিচাৰে আৰু যদি হোৱাটছএপত ফুল ফটো লাগে মই দি দিম বাৰু আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপত যোগাযোগ কৰি ল'ব প্ৰাইচটো তাতে জনাই দিয়া হ'ব নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এইটো হোৱাইট টছৰ যোৰা আজিকালি যেহেতু হোৱাইট টছটো বহুতে চলিছে খুব চলে আজিকালি হোৱাইট টছটো আৰু ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো ইয়াতে চাওক ফুলৰ কালাৰটো ইয়াতে এক কালাৰ কৰিছে কেৱল মেৰুন কালাৰ চকলেট কালাৰ কৰিছে ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো চাদৰ আঁচলৰ ঘাই ইয়াতে বিচনী ঘাইকৈ থাকিব আৰু গাত এনেধৰণৰ ঘন ঘনকৈ গছা বুটা কৰি দিয়া হৈছে এইটো হোৱাইট টছৰ যোৱাটো ৰেডি টু কৰাৰ পিছতো বহুতে ভাল লাগিব সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো আৰু ইয়াতে দেখুৱাইটো মই মেখেলাখন এয়া হ'ব ইয়াৰে মেখেলাখনে ফুলবোৰ ইমানটো পোৱালৈকে কৰি দিয়া হৈছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটিবোৰ ইয়াতে আপোনালোকে পাই যাব ফুল পটিকো কৰি দিয়া হৈছে পুৰা ইয়াতে ফুল পটিকো আছে হাতটা ছটা ইয়াতে চাদৰ কাখৰ বাবে আৰু এটা কৰি দিয়া হৈছে আপোনালোকৰ ব্লাউজৰ পিছৰ বাবে আৰু যদি আপোনালোকে এইটোৰ আপোনালোকক হোৱাইট টছৰ যোৱাটো ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰি আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব আৰু নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে চাব পাৰে বহুতে ধুনীয়া এটা কালাৰ লৈ আহিছোঁ চি গ্ৰীণ কালাৰটো এইযোৰ লৈ আহিছোঁ DMC সূতাই ৱৰ্ক কৰা এইযোৰ পটবিনিব এইযোৰ মিচিং যোৰা ইয়াৰে কামৰ ফিনিচিংটো বহুতে ধুনীয়া আৰু DMC সূতাই ৱৰ্ক কৰাবোৰতো এনেও আপোনালোকৰ ফুলবোৰ স্পষ্ট হয় ইয়াতে চাওক প্ৰত্যেকটো বুটা আপোনালোকৰ স্পষ্টকৈ ফুটি উঠিছে আৰু এইটো কালাৰ মিচিং যোৰাবোৰ বহুত ভাল লাগে ইয়াৰ পৰা আপোনালোকৰ পটিটো এটেচ হৈ যাব আৰু চাদৰ আঁচলটো এনেধৰণৰ পুৰা হেভিকৈ ৱৰ্ক কৰিছে লগতে গাত কৰি দিয়া হৈছে তিনিটাকৈ বুটা এইটো আৰামছে আপোনালোকে ধুব পাৰিব আৰু DMC হওক আপোনালোকৰ সূতা ফুল হওক এইবোৰটো কালাৰ নাছে অলপমান যিহেতু ডলিউডবোৰহে কালাৰটো অলপমান চান্স থাকে আৰু এইটো তাতে DMC সূতাই ৱৰ্ক কৰিছে ফিনিচিংটো বহুতো ধুনীয়া আপোনালোকে যদি এইটো ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে দেখুৱাই দিম পটিবোৰ এয়া চাওক পটিয়াতে গীতাশ্ৰী হাজৰিকা বৰাৰ ৰিভিকা সিং ৰেড যোৰা দেখাব ঠিক আছে বাইদেউ মই দেখুৱাই দিম আৰু থেংক ইউ আমাক কমেণ্ট কৰি জনোৱাৰ বাবে এনেদৰে আপোনালোকে কমেণ্ট কৰি জনাই থাকিব কি কালেকশ্যন চাব বিচাৰে মই যিহেতু আপোনালোকে কি চাব বিচাৰে মই নাজানিম গতিকে মোক কমেণ্ট কৰি জনাব মই যিমান পাৰোঁ আপোনালোকক এযোৰকৈ দেখুৱাই দিম জয়শ্ৰী কলিতা ব্লেকত মিচিং দেখাব অলপ হেভি ঠিক আছে বাইদেউ মই দেখুৱাই দিম বাৰু আপুনি লাইভত জইন হৈ থাকিব আৰু থেংক ইউ কমেণ্ট কৰি এনেদৰে জনোৱাৰ বাবে আৰু এয়া হৈছে ইয়াতে পটিয়াতে কৰি দিয়া হৈছে পুৰা ফুল পটিকৈ কৰি দিয়া হৈছে ৰেডত গাছেং যোৰা আৰু ব্লেকত হেভি মিচিং যোৰা ইয়া হৈছে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটোৰ লগতে ইমান এটা ডাঙৰকৈ ইয়াতে ব্লাউজৰ পিছটো ৰখা হৈছে যদি এইটো আপোনালোকে DMC সূতাই ৱৰ্ক কৰা চি গ্ৰীণ কালাৰটো মিচিং যোৰাটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব স্ক্ৰীনত আমাৰ নাম্বাৰটো দিয়া হৈ আছে আৰু এয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমানটো পলিকে কৰিছে আৰু এটা কথা জনাই দিওঁ মই আপোনালোকক মিচিং কাপোৰবোৰ যিহেতু এটা ডিজাইনৰ কেৱল এযোৰ ৰখা হয় গতিকে যোনযোৰ কাপোৰ ভাল লাগে আপোনালোকে বা ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰি সোনকালে হোৱাটছএপত যোগাযোগ কৰি ল'ব কাৰণ এবাৰ অৰ্ডাৰ হৈ যোৱাৰ পিছত সেইটো কাপোৰ আপোনালোকে মানে সেইযোৰাযোৰ সেম টু সেম ডিজাইনত নাপাব পাৰে আৰু এইযোৰ যদি ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব আৰু ব্লেকত যিহেতু হেভি মিচিং যোৰা দেখুৱাব কৈছিলে আৰু লগতে ৰেডত গাছেং যোৰা দেখুৱাব ৰেডত লৈ আহিছোঁ আপোনালোকৰ বাবে গাছেং যোৰা তাৰপিছত বাৰু মই ব্লেকত হেভি মিচিং যোৰা দেখুৱাই দিম ইয়াৰ চাওক ৰেডত এইযোৰ গাছেং যোৰা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ ইয়াতে ঘাই কৰি দিয়া হৈছে বিচনী ঘাই কৰি দিয়া হৈছে আৰু চাদৰ আঁচলো থাকিব এইটো ডিজাইনত এনেধৰণৰ হ'ব আপোনালোকৰ চাদৰ আঁচলটো এইযোৰো বহুতে ভাল লাগিছে স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকে কিছুমান গাছেং যোৰা চিম্পল থাকে চাদৰ আঁচলো বহুত চিম্পলকৈ কাম কৰে মানে এইযোৰ চাওক অলপমান হেভিকৈ যিহেতু বুটা চুটা দি কিনে অলপমান হেভিকৈ ৱৰ্ক কৰিছে আৰু গাটোততো এনেধৰণৰ থাকিব যিহেতু গাছেং যোৰা হয় আৰু ইয়া হ'ব ইয়াৰে চাদৰ আঁচলটো এইযোৰ যোৰাটো আপোনালোকৰ ৰেডি টু কৰি পিন্ধিলে মানে বহুত ভাল লাগিব আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 2650 2650 এইযোৰ আপোনালোকে গাছেং যোৰাটো ল'ব পাৰিব সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব ৰেড কালাৰটো হয় আৰু ইয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে এইটো পটি ৰাখিছে চিম্পলকৈ হ'ব আৰু ইমান এটা ডাঙৰকৈ ব্লাউজৰ পিছটো ৰাখিছে মাত্ৰ ল'ব পাৰিব এইযোৰ আপোনালোকে ৰিভিকা সিং যোৰাটো ৰেড কালাৰতে 2650তে স্ক্ৰীনশ্বট মাৰি সোনকালে অৰ্ডাৰ কৰি ল'ব আৰু সোনকালে আমাক হোৱাটছএপত জনাই মানে যোগাযোগ কৰি ল'ব কাৰণ এবাৰ অৰ্ডাৰ হৈ যোৱাৰ পাছত হয়তো নাপাব পাৰে আৰু ইয়া হৈছে ইয়াতে মেখেলাখনে আপোনালোকৰ চাৰ্পে ডিজাইনটো ইমানটো পলিকে কৰিছে আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 2650তে নেক্সটত আৰু এইটো দেখুৱাইটো ৰেডত চাব পাৰে এইটো হৈছে ৰেডত এইটো ৰিভিকা সিং যোৰা আৰু এইটো আপোনালোকে ল'ব পাৰিব 2450 2450তে ল'ব পাৰিব ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো এনেধৰণৰ ইয়াতে চাদৰ আঁচলটো কৰিছে আৰু ইয়াতে আৰু এটা কথা চাব পাৰে
গাছেং যোৰাটোৰ মাজতে অলপমান এইটো ডিজাইন দিছে আপোনালোকে এইটো বহুত এনেধৰণৰ গেৰৰ টাইপকে থাকিব আৰু গাছেঙো হয় কিন্তু গাছেঙৰ লগত ইয়াতে অলপমান গেৰৰ ডিজাইনটো দিছে চাউৰ পৰা এটা বেলেগ এটা ডিজাইন ফুটি উঠিছে ভাল লাগিছে যোৰাটোৰ আৰু বহুতে কম প্ৰাইজত পাইছে মাত্ৰ 2450 ল'ব পাৰিব ৰিবি গাছেং যোৰাই হয় ৰেড কালাৰতে এয়া হৈছে চাদৰ আচলটো অলপমান ইউনিককে কৰিব বিচাৰিলে চাব পাৰি ইয়াতে অলপমান গেৰৰ ডিজাইনটো কৰি দিয়া হৈছে এনেধৰণৰকে থাকিব আৰু ইয়াতে মেখেলাখন আপোনালোকক দেখুৱাই দিওঁ লগতে ব্লাউজৰ পিছটো এয়া হ'ব ইয়াৰে মেখেলাখনৰ ডিজাইনটো ইমানটো পলিকে কৰি দিয়া হৈছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন আৰু ব্লাউজৰ পিছটো দেখুৱাই দিছো এয়া হৈছে ইয়াৰে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো এনেধৰণৰ আপোনালোকৰ ব্লাউজৰ পিছৰ বাবে ৰাখিছে আৰু যদি এইটো আপোনালোকে ৰেডতে ৰিবি গাছেং যোৰাটো ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰি সোনকালে অৰ্ডাৰ কৰি ল'ব আৰু আমাক হোৱাটছএপত গৈ সোনকালে জনাই ল'ব এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 2450 আৰু আৰামছে ধুব পাৰিব কাপোৰ একদমে বেয়া নহয় পদ্মিনী বাই পদ্মিনী হয় যিহেতু আৰু নেক্সট আৰু এইটো দেখুৱাইটো ৰেডো তাৰপিছত মই ব্লেক দেখুৱাই আছো আৰু এইটো আপোনালোকে ল'ব পাৰিব 2250 2250 ল'ব পাৰিব ইয়া হৈছে এটা চাদৰ আচলৰ ডিজাইনটো ইয়াতে চাওক কেৱল বিচনী ঘাইটো আছে সিম্পল হয় যিহেতু আৰু গাটোতো এনেধৰণৰ থাকিব এইটো আপোনালোকে ল'ব পাৰিব 2250 এইটো যদি ৰেডতে গাছেং যোৰাটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি আমাক সোনকালে অৰ্ডাৰ কৰি ল'ব এইটো আপোনালোকে ল'ব পাৰিব 2250 2250 ৰিবি গাছেং যোৰা হয় আৰু ইয়া হৈছে এটা ব্লাউজৰ পিছৰ কাৰণে সিম্পলকে এইটো পটি ৰাখিছে আৰু ইমানটো ডাঙৰকে ব্লাউজৰ পিছ ইয়াতে ৰখা হৈছে আৰু ইয়াতে মেখেলাখন আপোনালোকক দেখুৱাই দিওঁ ইয়া হৈছে ইয়াৰে মেখেলাখনৰ ডিজাইনটো ইমানটো পলিকে থাকিব আৰু এইটো ৰিবি গাছেং যোৰাটো সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব ৰেডতে হয় পদ্মিনী বাই পদ্মিনী মাত্ৰ আপোনালোকে এইটো গাছেং যোৰাটো ল'ব পাৰিব 2250 স্ক্ৰীনশ্বট মাৰি সোনকালে অৰ্ডাৰ কৰি ল'ব নেক্সটত যেটো ব্লেকত হেভি মিচিং যোৰা দেখাব কৈছিলে ফাৰ্ষ্টতে এইটো আপোনালোকক দেখুৱাই লৈছো চাব পাৰে ডিএমসি ফুটাৰ ৱৰ্ক কৰা লাষ্টত আপোনালোকৰ ৰেডি টু আৰু হৈ আছে কেৱল মানে ব্লাউজৰ পিছটোহে চিলাবলৈ বাকি আৰু এইটো আপোনালোকে ল'ব পাৰিব 5850 ৰেডি টুৰ ভাগে পাই যাব ইয়া হৈছে এটা চাদৰ আচলৰ ডিজাইনটো এনেধৰণৰকে কৰিছে আৰু দহিখিনিও চাওক ইয়াতে পুৰা মাল্টি কালাৰটো কৰি দিয়া হৈছে আপোনালোকৰ তিনিটাকৈ আৰু ঘাই থাকিব কৰতি ঘাইকৈ লগতে গাত কৰি দিয়া হৈছে তিনিটাকৈ মাল্টি কালাৰ মাল্টি কালাৰকে হেভিকৈ বুটা কৰি দিয়া হৈছে আৰু ইয়া হৈছে এটা চাদৰ আচলৰ ডিজাইনটো এনেধৰণৰকে থাকিব আৰু এইটো আপোনালোকে ল'ব পাৰিব 5850 জিএমসি সূতাৰে ৱৰ্ক কৰিছে আৰু ইয়াতে আপোনালোকক দেখুৱাই দিব ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো ইয়াতে চাওক এটা হেভি ডিজাইন দিছে ব্লাউজৰ পিছৰ বাবে আৰু ইমানটো ডাঙৰকে ব্লাউজৰ পিছ ৰাখিছে আৰু যদি বেলেগ কিবা চাব বিচাৰে মোক কমেন্ট কৰি আপোনালোকে জনাব পাৰে মই এতিয়া আপোনালোকক দেখুৱাই দিম আৰু এজুকে দেখুৱাই যাম সকলোবোৰ কালেকচন আপোনালোকে লাইভত জয়েন হৈ থাকিব আৰু যদি আপোনালোকে কিবা বেলেগো চাব বিচাৰে মোক কমেন্ট কৰি জনাব আৰু ইয়া হৈছে তে মেখেলাখনে ফুলবোৰ ইমানটো পলিকে কৰিছে আৰু এইটো আপোনালোকে ৰেডি টুৰ ভাগে মাত্ৰ ল'ব পাৰিব 5850 ডিএমসি সূতাৰে ৱৰ্ক কৰিছে পিয়ৰ ডিএমসি সূতাৰে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব নেক্সটত আৰু এইটো দেখুৱাই দিওঁ আপোনালোকক এইটো চাওক এইটো কিন্তু বিৰাটে হেভি আগৰটো বাৰু এটা ঘাই আছিলে ইয়াত কিন্তু আপোনালোকক দুটাকৈ ঘাই কৰি দিয়া হৈছে ঘাই ইয়াতে চাদৰ আচলতে দুটাকৈ ঘাই থাকিব ইয়া চাওক বিচনী ঘাই দুটাকৈ কৰিছে আৰু পুৰা মাল্টি কালাৰকে থাকিব আৰু আপোনালোকৰ কামৰ ফিনিচিংটো ভাল হয় লগতে গাত কৰি দিয়া হৈছে এনেধৰণৰ চাৰিটাকৈ বুটা আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 5850 সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু যদি বেলেগ কিবা চাব বিচাৰে মোক কমেন্ট কৰি জনাব আৰু মই বাৰু এজুকে দেখুৱাই যাম সকলোবোৰ কালেকচন আৰু লগতে এয়া হৈছে ইয়াৰে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে পুৰা ফুল পটিকৈ বিচনী ঘাই ফুল পটিকৈ এনেটো আপোনালোকৰ চাদৰ আচল চাওক বহুতে ওপৰলৈকে দুটা ঘাইকে কৰি দিয়া হৈছে আৰু গাটো থাকিব আপোনালোকৰ এনেধৰণৰ চাৰিটাকৈ বুটা তাতে যিহেতু ফুল পটি দিয়া হৈছে আপোনালোকৰ চিলাই মেলি ৰেডি টু কৰাৰ পিছত যে কাপোৰযোৰ বহুত বেছি হেভি লাগিব সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু যদি ভাবিছে ফুলৰ ৰং চং যাব নেকি বুলি তেনেহলে জনাইটো ডিএমসি সূতাৰে ৱৰ্ক কৰাবোৰ আপোনালোকৰ একদমে কালাৰ নাযায় লগতে সূতা ফুলৰবোৰো নাযায় বাৰু ডিএমসিটো বেছি ভাল হয় কাৰণ কেলে আপোনালোকৰ ফুলবোৰ স্পষ্ট হয় লগতে ফিনিচিংটো ভাল হয় আৰু ইমানটো ডাঙৰকে ইয়াতে ব্লাউজৰ পিছটো ৰাখিছে মাত্ৰ ল'ব পাৰিব এইটোৰ ব্লেকতে মিচিং যোৰাযোৰ 5850 আৰু ইয়াতে দেখুৱাই দিওঁ মই মেখেলাখন আপোনালোকক মেখেলাখনৰ ফুলখিনিও ইয়াতে চাওক ইমানটো পলৈকে মেখেলাখনৰ ফুলবোৰ ৰাখিছে যদি এইটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব মাত্ৰ ল'ব পাৰিব এইটোৰ 5850 নেক্সট এইটো আপোনালোকক ডিএমসি সূতাৰ যেহেতু দেখুৱালো এইটো আপোনালোকক সূতা ফুলৰ দেখুৱাইটো এইটো সূতা ফুল যদি আপোনালোকৰ নেক্সট লৈছে আপোনালোকৰ বাবে যেহেতু ডিএমসি সূতাতে মই ব্লেকত দুযোৰ দেখুৱালো এইযোৰ সূতা ফুলত দেখুৱাই দিছো আপোনালোকক সূতা ফুল যদিও কিন্তু বহুতে হেভি হয় যোৰাযোৰ ইয়া চাওক চাদৰ আচলো বহুত ধুনীয়াকে কৰিছে আৰু ইয়াত বাৰু আপোনালোকৰ পটিটো এটেচ হৈ যাব এইটো কথা চিন্তা কৰিব নালাগে আৰু ঘাই ইয়াত বিচনী ঘাইকো কৰিছে আৰু লগতে গাত কৰি দিয়া হৈছে এনেধৰণৰ চাৰিটাকৈ বুটা এইযোৰ ৰেডি টু কৰাৰ পিছত বহুত ভাল পাব চাব আপোনালোকে কাপোৰযোৰ
এনেধৰণৰ হ'ব ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো আৰু প্ৰাইচটো ইয়াৰে বহুতে কম প্ৰাইচ মাত্ৰ ল'ব পাৰিব 4,500 ল'ব পাৰিব আপোনালোকে গীতাশ্ৰী হাজৰিকা বৰা ৰেডি কৰি দিলে এক্সট্ৰা কিমান হ'ব 350 নে 250 পৰিব আৰু ৰেডিটো কৰি দিলে আপোনালোকৰ দহি কৰি কিনে আৰু দহি আৰু লগতে মেখেলা আৰু আপোনালোকৰ চাদৰ পটিটো এনেধৰণে ৰেডিটোৱে কৰি দিলে আপোনালোকৰ 250 এক্সট্ৰা পৰিব যদি বোলে আপোনালোকে ব্লাউজৰ পিচটো চিলাই তেতিয়াহ'লে 600 পৰিব সেইটোতো ইভাগে পাৰ্চেল কৰি পঠালেতো ব্লাউজৰ সেইটো জোখমাপটো দিগদাৰ হয় আপোনালোকে কাপোৰটো অকল ৰেডিটোৱে কৰি দিলে মানে আমাৰ 250 এক্সট্ৰা পৰে আৰু ইয়া হৈছে ইয়াতে পটিয়াতে কৰি দিয়া হৈছে ফুল পটিকৈ থাকিব ইয়াতে আপোনালোকৰ 7টাকৈ দিছে 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ইয়াতে ব্লাউজৰ পিচৰ বাবে আৰু ইয়া হৈছে ইয়াৰে ব্লাউজৰ পিচটো আৰু চাওক ব্লাউজৰ পিচটো আপোনালোকক বহুতে ডাঙৰকে ৰাখিছে একদম ধুনীয়াকে ওলাই যাব এইটো কথা চিন্তা কৰিব নালাগে আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 4,500 আৰু ইয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমান টুপলিকে কৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰিব যদি এইটো ব্লেকতে মিচিং যোৱাটো ল'ব বিচাৰিছে আৰু নেক্সটৰে যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে এইটোৰ পেৰট টুইন কালাৰতে এইযোৰ মিচিং যোৰা লৈ আহিছো চাওক পদবিনী বাই পদবিনীয়ে হয় এইযোৰ যোৰাযোৰ খাই ইয়াতে কৰতি খাইকো কৰিছে আৰু কালাৰ ইয়াতে মাল্টি কালাৰ কৰি দিয়া হৈছে প্ৰাইচটো বহুতে কম প্ৰাইচত পাই যাব এইযোৰ যোৰাযোৰ ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ ইয়াতে মাল্টি কালাৰতে চাদৰ আঁচলৰ ডিজাইনটো কৰিছে লগতে গাঁত কৰি দিয়া হৈছে 4টা বুটা আৰু এইযোৰ যোৰাটো আপোনালোকে ল'ব পাৰিব 3,550 3,550 ল'ব পাৰিব দেৰি নকৰিব সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব কাৰণ কালাৰটো যিহেতু কাপোৰযোৰৰ বহুতে ধুনীয়া কালাৰ হয় আৰু ইয়াতে দেখুৱাইতো মই আপোনালোকক ব্লাউজৰ পিচটো ইয়া হৈছে ইয়াৰে ব্লাউজৰ পিচটো ইমানটো ডাঙৰকে ইয়াতে ব্লাউজৰ পিচটো ৰাখিছে আৰু পটিবোৰ দেখুৱাইতো ব্লাউজৰ পিচটো যিহেতু মই উকাকে দেখুৱালো পটিয়াতে হাফ পটিকো 7টা ৰাখিছে 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা আপোনালোকৰ ব্লাউজৰ পিচৰ বাবে ৰীতামণি ডেকা আপোনাৰ বেক সাইডত থকা ব্লেক পদবিনী নুনি গেৰুৰ ডিজাইনত মেখেলা চাদৰ দেখাবচোন স্বপ্না ৰাজবংশী বুৱা সিংগল মেখেলা দেখাব বুৱা সিংগল মেখেলা মিচিংও আছে অসমীয়াও আছে মই বাৰু দুইটা দেখুৱাই দিম আপোনাক আৰু ৰীতামণি ডেকা বাইদেউ আপোনাৰ বেক সাইডত থকা ব্লেক পদবিনী নুনি গেৰুৰ ডিজাইনত হয় গেৰুৰ ডিজাইনত থকা মেখেলা চাদৰ দেখাবচোন ঠিক আছে বাইদেউ মই দেখুৱাই দিম আৰু আপোনালোকে এনেদৰে কমেণ্ট কৰি জনাৰ বাবে থেংক ইউ চাবৰ বিচৰাৰ বাবে মোৰো ভাল লাগে যিহেতু এনেদৰে কমেণ্ট কৰিলে দেখুৱাবলৈ আৰু থেংক ইউ এনেদৰে কমেণ্ট কৰাৰ বাবে মই বাৰু ইয়াৰ পিছতে দেখুৱাই দিম আৰু ইয়াৰ হৈছে যে মেখেলাখনে ফুলবোৰ ইমান টুপলিকে কৰিছে আৰু এইযোৰ যোৰাযোৰ প্ৰাইচটো আহিব 3,550 ইয়াৰ পৰা কি এইটো ব্লেক আৰু সেমি নুনি যোৰা উলিয়াই দিয়া গেৰু থকা ব্লেক পদবিনী নুনি গেৰু দিছে খালি ব্লেক তাৰপিছত আৰু ছিংগল মেখেলা উলিয়াই দিবা অসমীয়া মিচিং দুটাই নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে অসমীয়া পদবিনী মেখেলা সৰি নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে চাব পাৰে পদবিনী নুনি বোৱা গেৰুৰ ডিজাইনত যিহেতু ব্লেকত দেখুৱাব কৈছিলে গতিকে চেমি নুনি যোৰা লৈ আহিছোঁ আপোনালোকৰ বাবে ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো খাই ইয়াতে কৰিছে কৰতি খাইকৈ ইয়াতে চাওক আপোনালোকৰ পুৰা ধুনীয়াকৈ মাল্টি কালাৰতে কৰি দিয়া হৈছে আৰু গাত থাকিব এনেধৰণৰ দুটাকৈ বুটা কৰিছে আৰু লগতে এয়া চাওক গেৰু কৰিছে গেৰুটো ইয়াতে এনেধৰণকে কৰি দিয়া হৈছে কৰতি খাইকৈ থাকিব গেৰুটো আৰু এইযোৰে যোৰা বহুতে ধুনীয়া আৰু প্ৰায়ভাগ আপোনালোকৰ গেৰু যোৰা যিহেতু মানে যোনবোৰ হেভি হয় সেইবোৰ পাব বাকীবোৰ আপোনালোকৰ গেৰু যোৰা পটিবোৰ মানে প্ৰায়ভাগ পোৱা নাযায় আৰু এইযোৰত আপোনালোকে পটিবোৰ পাই যাব আৰু ইয়াৰে প্ৰাইচটো আহিব মাত্ৰ 3,500 3,500 আপোনালোকে এইযোৰ যোৰাটো ল'ব পাৰিব আৰু ইয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমান টুপলিকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটিয়াতে কৰিছে 7টাকৈ 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিচৰ বাবে আৰু এইযোৰ দহি চহি কৰাৰ পিছত কিন্তু বহুত ভাল লাগে কাপোৰযোৰ আৰু তাতে আপোনালোকৰ বুটাবোৰ যিহেতু মাল্টি কালাৰ কৰিছে চাওক এনেধৰণৰ থাকিব ইয়াতে চাদৰ আঁচলটো আৰু গেৰুটো যিহেতু বহুতে ধুনীয়া কামৰ ফিনিচিংটো ভাল হয় মাত্ৰ ল'ব পাৰিব 3,500 নেক্সট আৰু এইযোৰ ব্লেকত দেখুৱাই দিওঁ এইযোৰ চাওক ব্লেক আপোনালোকৰ চাব পাৰে যিহেতু নুনি বলে মানে কি হয় একদম ডাৰ্ক ব্লেকটো নহয় অলপমান পেঞ্চিল কালাৰ টাইপ হৈ পৰিছে আৰু ইয়া চাব পাৰে ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো খাই ইয়াতে কৰতি খাইকো কৰি দিয়া হৈছে ইয়াতে মেইন যোনটো কৰতি খাইটো কৰিছে এইটো স্কাই ব্লু এণ্ড ৰাণী পিংক কালাৰ কৰি দিয়া হৈছে আৰু বহুতে উজ্জ্বল লাগিছে দেখিবলৈ ভাল লাগিছে কাপোৰযোৰ আৰু গাত কৰিছে দুটাকৈ বুটা লগতে ইয়া হৈছে ইয়াতে আপোনালোকৰ গেৰুটো
ইয়াতে চাওক এনেধৰণে আপোনালোকক গেৰৰ ডিজাইনটো কৰি দিয়া হৈছে আৰু সেম প্ৰাইস হয় আগৰযোৰ যিমানটো ক'লো সিমানটোৱে 3500 আপোনালোকে এইযোৰ গেৰৰ যোৰাটো ল'ব পাৰিব যদি এইযোৰ ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰি সোনকালে অৰ্ডাৰ কৰি ল'ব আৰু ইয়া হৈছে ইয়াতে আপোনালোকৰ মেখেলাখনে ফুলবোৰ ইমান টুপলৈকে কৰি দিয়া হৈছে আৰু মেখেলাখনৰ লগত ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকো 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 3500 সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু নেক্সটলৈ যাওঁ নেক্সটত যেহেতু স্বপ্না ৰাজবংশী বোৱা সিংগল মেখেলা দেখাব বুলি কৈছিলে যে সেইবাবে বোৱা মেখেলা লৈ আহিছো আপোনালোক ফাৰ্ষ্টত মিচিঙত দেখুৱাই লৈছো তাৰ পৰা অসমীয়া দেখুৱাই দিম বাৰু শ্ৰী মাইনু বৰা সাইড পটি নাই নেকি সাইড পটি নাই নেকি সিংগল যদি আপোনালোকে পাৰি বিচাৰিছে পটি বিচাৰিছে পাই যাব পিয়ৰ টছত লাগে নে আপোনাক মানে ইভাগে পটবিনিত লাগে মিচিং পটি লাগে মোক জনাব মই আপোনাক দেখুৱাই দিম বাৰু আৰু এয়া চাব পাৰে সিংগল মেখেলা লৈ আহিছো আপোনালোকৰ বাবে ফাৰ্ষ্টতে এখন ব্লেকতে দেখুৱাই লৈছো এয়া হৈছে আৰে মেখেলাখনে ফুলবোৰ ইমানটো পলৈকে কৰিছে আৰু আমাৰ ইয়াতো আপোনালোকে সবটো বুৱাই পাই যাব আগৰযোৰ আকৌ এবাৰ ঠিক আছে বাৰু মই দেখুৱাই দিম আপুনি লাইভত জইন হৈ থাকিব আৰু আগৰযোৰ যদি পটিৰ কথা কৈছিলে তেনেহলে আগৰযোৰ পটি আছিলে মই দেখুৱাইছিলো চাগে মই আকৌ দেখুৱাই দিম বাৰু এতিয়া এয়া হৈছে মেখেলাখনৰ ফুলবোৰ ইমানটো পলৈকে কৰিছে আৰু এইখনৰ ফুলখিনি সূতা ফুলে কৰিছে লগতে কাপোৰৰ মেটেৰিয়েলটো হয় পটবিনি বাই পটবিনি বোৱাৰে হয় আপোনালোকৰ মানে হালতে পোৱা হৈছে আৰু আপোনালোকৰ এইখন সিংগল মেখেলাখনৰ প্ৰাইচটো আহিব 1850 1850 ল'ব পাৰিব আৰু এইযোৰ আৰু সৰি আৰু আগৰযোৰ যেটা আকবাৰ দেখুৱাব কৈছিলে গতিকে আগৰযোৰ আকবাৰ লৈ আহিছো শ্ৰী মাইনু বৰা আগত দেখুৱা কাপোৰ দুইযোৰ ঠিক আছে বাৰু এইযোৰ দেখুৱাইছো তাৰপিছত আৰু এইযোৰ দেখুৱাইছিলো ন সেইযোৰ বাৰু মই দেখুৱাই দিম আকৌ এবাৰ চেমিনুনি হয় আৰু এয়া চাওক ইয়াতে আপোনালোকৰ এনেধৰণৰ গেৰটো কৰি দিয়া আছিলে আৰু লগতে এয়া হৈছে ইয়াতে চাদৰ অচলটো ইয়াতে চাওক মেইন যোনটো ঘাইটো হয় ইয়াতে ঘাইটো কৰি দিয়া হৈছে স্কাই ব্লু এণ্ড ৰাণী পিংক কালাৰ বাকী গাত থকা বুটাবোৰটো আপোনালোকৰ দুটাকৈ মাল্টি কালাৰতে কৰিছে আৰু এনেধৰণৰ হ'ব আপোনালোকৰ গেৰটো চাওক আৰু ইয়াৰে আপোনালোকক মই মেখেলা আৰু আপোনালোকক দেখুৱাই দিওঁ বাৰু মেখেলা আৰু ইয়াৰে পটিখিনি দেখুৱাই দিছো আপোনালোকক ইয়া হ'ব ইয়াৰে মেখেলা চাওক মেখেলাখনে ফুলখিনি ইমানটো পলৈকে কৰি দিয়া হৈছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন আৰু মেখেলাখনৰ লগতে ইয়া হৈছে ইয়াৰে পটিয়াতে কৰি দিয়া হৈছে এনেধৰণৰ হাফ পটিকো 7টা থাকিব 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিছৰ বাবে আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 3500 সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব 3500 আপোনালোকে এইটো যোৱাটো ল'ব পাৰিব সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব ব্লেকত বাৰু চেমিনুনি কেৰো পাই যাব কিন্তু ইয়াতে যোনখিনি কালাৰ কম্বিনেশ্যনটো দিছে ন হয়তো আপোনালোকে এইটো ডিজাইনতে এইটো কালাৰতে মানে এইটো ফুলৰ কালাৰ কম্বিনেশ্যনতে আপোনালোকে বেলেগ ব্লেকত যোৱা নাপাব পাৰে বেলেগ কালাৰত পাব গতিকে এইটো যদি ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰি আমাক সোনকালে অৰ্ডাৰ কৰি ল'ব নেক্সটত যিহেতু আৰু এইটো দেখুৱাইছিলো দুইযোৰে দেখাব কৈছিলে গতিকে ইটোৰ দেখুৱাই দিছো ইটোৰ চাব পাৰে ইয়াতে মেইন যোনটো ঘাইটো কৰিছে সেইটো ইয়াতে আপোনালোকৰ অৰেঞ্জ কালাৰ লগতে আৰু মেহেন্দি গ্ৰীণত কৰিছে ইয়া হৈছে এটা চাদৰ আচলৰ ডিজাইনটো কালাৰবোৰ ইয়াতে মাল্টি কালাৰতে কৰিছে আৰু গাত থাকিব দুটাকৈ বুটা লগতে ইয়াতে এয়া থাকিব ইয়াৰে গেৰৰ ডিজাইনটো এনেধৰণকৈ কৰি দিয়া হৈছে ইয়াৰে চাওক গেৰটো এনেধৰণৰ কৰি দিয়া হৈছে লগতে ইয়া হৈছে ইয়াতে আপোনালোকৰ চাদৰ আচলটো এনেধৰণকে কৰি দিয়া হৈছে আৰু মেখেলাখন ইয়াতে দেখুৱাই দিওঁ ইয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমানটো পলৈকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটিয়াতে কৰি দিয়া হৈছে 7টাকৈ চাওক হাফ পটিকো কৰিছে 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিছৰ বাবে আৰু এইযোৰ গেৰৰ যোৱাটো আপোনালোকে পটবিনি নুনি বৈছে চেমিনুনি গেৰৰ যোৱাটো ল'ব পাৰিব মাত্ৰ 3500 স্ক্ৰীনশ্বট মাৰি সোনকালে অৰ্ডাৰ কৰিব যেহেতু কৈছো ব্লেকত পাই যাব চেমিনুনি গেৰৰ যোৰা কিন্তু আপোনালোকৰ ইয়াতে যোনখিনি ফুলৰ কালাৰ দিছে হয়তো এইটো যদি আপোনালোকৰ এইটো ফুলৰ কালাৰ কম্বিনেশ্যনতে যদি লাগে তেতিয়াহ'লে এইটো লৈ ল'ব পাৰিব পাছলৈ হয়তো আপোনালোকে নাপাব পাৰে সেইবাবে কৈছো নেক্সটত আপোনালোকৰ বাবে সিংগল মেখেলা এখন যেহেতু ব্লেকত দেখুৱালো বাকী বোৱা মেখেলাটো দেখুৱাব কৈছিলে এইখন হৈছে আপোনালোকৰ চাওক এইটো 700 এইটো 700 এয়া চাওক ৰাণী পিংক কালাৰ লৈ আহিছো এইখন হৈছে পিয়ৰ পটবিনি কটনৰ সিংগল মেখেলা লৈ আহিছো আপোনালোকৰ বাবে ইয়াতে আপোনালোকৰ ফুলৰ কালাৰ ৰয়েল ব্লু এণ্ড আপোনালোকৰ য়েলো কালাৰ হ'ব ৰয়েল ব্লু এণ্ড য়েলো কালাৰ গল্ডেন য়েলো কালাৰ আপোনালোকৰ
येलो कलर হ'ব গোল্ডেন येलो নহয় ৰয়েল ব্লু কালাৰ এণ্ড येलो কালাৰ ফুলৰ কালাৰ কৰি দিয়া হৈছে এইটো ডিজাইনত থাকিব আপোনালোকে চাব পাৰে ঘাই বুলি ক'লে এনে ধৰণৰ থাকিব বাকি বুটা যোনটো দিছে সেইটো আপোনালোকৰ পাৰ্ট ডিজাইনত কৰিছে ৰাণী পিংকতে এইখন সিঙ্গল মেখেলা আপোনালোকে ল'ব পাৰিব মাত্ৰ 700 সোনকালে স্ক্ৰিনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব নেক্সট আৰু এখনকে দেখুৱাই যাম বাৰু কাংকান পাঠক নুনি বাই টছ সেল বৰ্ডাৰ কংকনা পাঠক হয় সৰি নুনি বাই টছ সেল বৰ্ডাৰ থকা দেখাবচোন নুনি বাই টছ সেল বৰ্ডাৰ থকা ঠিক আছে বাৰু মই দেখুৱাই দিম আপুনি লাইভত জইন হৈ থাকিব সেমি নুনি পাৰি থকা গেৰো চাদৰ কি কালাৰ আছে দেখাবচোন সেমি নুনি পাৰি থকা গেৰো চাদৰ আছে জানো পাৰি সেমি নুনি গেৰো চাদৰ আছে বাৰু কিন্তু পাৰি থকা নহ'ব বৰ্তমান পাৰি থকা নাই যদি পাছলৈ আহে যেতিয়া আপোনালোকক মই দেখুৱাই দিম বাৰু লাইভত ৰেগুলাৰ লাইভত জইন হৈ থাকিব পাৰি থকা গেৰো চাদৰ আমাৰ পাৰি থকা নুনি বাই টছ সেই সেল বৰ্ডাৰখিনি ৰীতামণি ডেকা মই ব্লেক গেৰো ডিজাইনত এযোৰ ল'ম ঠিক আছে বাইটো ল'ব পাৰিব যোনযোৰ ল'ব স্ক্ৰীনশ্বট মাৰি আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব আৰু যিহেতু নুনি বাই টছৰ সেল বৰ্ডাৰ থকা দেখাব কৈছিলে মই দেখুৱাই আছো বাৰু আৰু গেৰোত বৰ্তমান আমাৰ ওচৰত সেমি নুনি গেৰো সিঙ্গল চাদৰ পাৰি থকা নাই পাৰি নথকাহে আছে যদি পাৰি নথকা চাব বিচাৰে মোক কমেন্ট কৰি জনাব মই দেখুৱাই দিম আৰু ইয়া হৈছে এটা মেখেলাখনে ফুলখিনি ইমানটো পলিকে কৰিছে ইয়াতে ৰয়েল ব্লু দুটা আৰু গ্ৰীণ দুটা এনেধৰণৰ কৰিছে বাকি প্ৰাইসটো একে হয় 700 তে ল'ব পাৰিব এখন সিঙ্গল মেখেলা নেক্সট আৰু এখন দেখুৱাই দিছে এটা ডাৰ্ক গ্ৰীণত দেখুৱাই দিছে আপোনালোকক গ্ৰীণৰ ইয়াৰ পিছতে বাৰু মই আপোনালোকক জোৰাবোৰ দেখুৱাই আছো আপোনালোকক যোনবোৰ চাব বিচাৰিছে এটা মেখেলাকেইখন দেখুৱাই লওঁ তাৰ পিছত দেখুৱাই আছো ইয়া হৈছে ইয়াতে চাব পাৰে এনেধৰণৰ ইয়াতে কৰি দিয়া হৈছে ৰেড এণ্ড য়েলো কালাৰ কৰিছে আৰু এইটো ডিজাইনত থাকিব বুটা আৰু এইখন সিঙ্গল মেখেলা আপোনালোকে ল'ব পাৰিব মাত্ৰ 700 স্ক্ৰীনশ্বট মাৰি সোনকালে অৰ্ডাৰ কৰি ল'ব পটবিনী কটনৰ হয় আৰু আৰামছে ধুব পাৰিব ধুবলে একদম চিটা কৰিব নালাগে কালাৰটো একদমই নাযায় কাপোৰযোৰৰ লগতে ফুলখিনিও বেয়া হৈ নাযায় নেক্সট আৰু এখন দেখুৱাই দিছো ৰয়েল ব্লু কালাৰ ইয়া চাব পাৰে ইয়াতে য়েলো দুটা আৰু হোৱাইট দুটা এনেধৰণৰ ওপৰত বুটাবোৰ কৰিছে বাকিটো এইটো ডিজাইনৰ চাপৰে ডাঙৰকে এনেধৰণৰ কৰি দিয়া হৈছে আৰু এইখন আপোনালোকে ল'ব পাৰিব মাত্ৰ 700 স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব পিয়ৰ পটবিনী কটনৰ হয় নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চাব পাৰে এইখন হ'ব ইয়াৰে বটল গ্ৰীণ কালাৰ এইখন হৈছে ইয়াৰে বটল গ্ৰীণ ইয়াতে আপোনালোকৰ য়েলো এণ্ড হোৱাইটতে এইটো ডিজাইনত ৰাখিছে বটল গ্ৰীণ কালাৰ এইখন সিঙ্গল মেখেলা প্ৰাইস সেম হয় 700 তে ল'ব পাৰিব আৰু নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চাব ৰয়েল ব্লু কালাৰতে মিচিঙত সিঙ্গল মেখেলা লৈ আহিছো আৰু এইখন আপোনালোকে ল'ব পাৰিব 1850 1850 তে ল'ব পাৰিব ইয়া হৈছে এটা মেখেলা চাও মেখেলাখনে ফুলখিনি ইমানটো পলিকে কৰি দিয়া হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব মাত্ৰ ল'ব পাৰিব 1850 1850 তে নেক্সট লৈ আহিছো আপোনালোকৰ বাবে ৰাণী পিংক কালাৰতে এখন সিঙ্গল মেখেলা আৰু এইখন আপোনালোকে ল'ব পাৰিব 1650 তে স্ক্ৰীনশ্বট মাৰি সোনকালে অৰ্ডাৰ কৰি ল'ব 1650 ইয়া হৈছে এটা মেখেলাখনে ফুলখিনি ইমানটো পলিকে কৰি দিয়া হৈছে কি কালাৰ আছে দেখাবাচোন ঠিক আছে বাৰু সেমি নুনি গেৰো সিঙ্গল চাদৰ লৈ দিবা প্ৰত্যেকটো এটা কালাৰ আৰু যেহেতু নুনি বাই টছৰ সেল বৰ্ডাৰ দিয়া জোৰা চাম বুলি কৈছিলে গতিকে লৈ আহিছো আপোনালোকৰ মাজলৈ নুনি বাই টছৰ সেল বৰ্ডাৰ দিয়া জোৰা ইয়া চাওক এয়া হৈছে চাদৰখন আপোনালোকৰ পিয়ৰ নুনি হ'ব একদম পিয়ৰ নুনি সিঙ্গল হেলাইছে সৰি পিয়ৰ নুনি হ'ব ইয়াৰে চাদৰখন ইয়াতে ৰেড কালাৰ কৰিছে কালাৰ বাৰু ইয়াৰে বিভিন্ন কালাৰ পাই যাব আপোনালোকৰ সেম ডিজাইনতে ইয়াত ৰেডটো দেখুৱাইছো চকলেট আৰু ব্লেকটো আছে মই দেখুৱাই যাম বাৰু লাইভত জইন হৈ থাকিব ইয়া হৈছে ইয়াতে চাদৰ আচলটো আৰু এইটো ডিজাইনৰ এতে সেলপাৰিটো সেলবটাটো কৰি দিয়া হৈছে গাত থাকিব এইটো ডিজাইনৰ বুটা আৰু চাদৰখন হৈছে ইয়াৰে একদম পিয়ৰ নুনি হয় পিয়ৰ নুনিত আপোনালোকৰ চাদৰখন ৰাখিছে পিয়ৰ নুনি আৰু ইয়াৰে যোনটো ব্লাউজৰ পিস আৰু আপোনালোকৰ মেখেলা থাকিব হেয়া ইয়াতে পিয়ৰ টছত কৰি দিয়া হৈছে পিয়ৰ টছত থাকিব আৰু ইয়া হৈছে এটা মেখেলাখনে চাও ফুলখিনি ইমানটো পলিকে কৰি দিয়া হৈছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলা বহুতে ধুনীয়া হয় এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন আৰু ৰেডি টু কৰাৰ পিছত আৰু ভাল লাগিব লগতে ব্লাউজৰ পিছৰখনে ডিজাইনটো এতে হেভি কৰি ৰাখিছে একদম পিয়ৰ টছ হয় কাপোৰ পুৰা ডাট পিস আৰু লগতে ব্লাউজৰ পিছটো ইমানটো ডাঙৰ কৰি ৰাখিছে আৰু এইটো আপোনালোকে ল'ব পাৰিব 5850 5850 এইযোৰ আপোনালোকৰ নুনি বাই টছৰ এইযোৰ আপোনালোকে কন্ট্ৰাষ্টৰ জোৰাটি ল'ব পাৰিব চাদৰখন যত থাকিব পিয়ৰ নুনি আৰু মেখেলা আৰু ব্লাউজৰ পিছটো থাকিব পিয়ৰ টছৰ 5850 ল'ব পাৰিব স্ক্ৰীনশ্বট মাৰিব নেক্সট আৰু এইটো লৈ আহিছো এইটো চাওক ইয়াতে আপোনালোকৰ বেবি পিংক টাইপৰে হ'ব আৰু অলপমান কালাৰটো এইটো কৰি দিয়া হৈছে সেম প্ৰাইস 5850 তে ল'ব পাৰিব ইয়া হৈছে এটা চাদৰ আচলৰ ডিজাইনটো এনেধৰণৰ কৰিছে অলপমান পিচ কালাৰ টাইপৰ হ'ব ফুলৰ কালাৰটো চাওক এনেধৰণৰ কৰিছে আৰু সেম ডিজাইন হয় সেল বৰ্ডাৰ মানে কাপোৰটো আপোনালোকৰ ডিজাইনটো সেমে হয় মাত্ৰ কালাৰ অপচন হিচাপে দেখুৱাই দিছো আৰু সেম প্ৰাইস চাদৰখন থাকিব পিয়ৰ নুনি মাত্ৰ ল'ব পাৰিব 5850 তে আৰু মেখেলাখন আপোনালোকক দেখুৱাই দিও ইয়া হৈছে এটা মেখেলাখনে ফুলখিনি ইমানটো পলিকে কৰিছে আৰু মেখেলাখনৰ লগত ইয়াতে আপোনালোকৰ
সৰি মেখেলাখনৰ লগতে ইয়াতে ব্লাউজৰ পিছটো এটেচ হৈ আছে ইয়া হৈছে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো হেভি ডিজাইন দিছে আৰু ইমানটো ডাঙৰ ইয়াতে ব্লাউজৰ পিছটো ৰাখিছে মাত্ৰ ল'ব পাৰিব এইটো আপোনালোকে কন্ট্ৰাষ্টৰ যোৰাযোৰ য'ত চাদৰখন থাকিব পিয়ৰ নুনি আৰু মেখেলা আৰু ব্লাউজৰ পিছটো থাকিব পিয়ৰ টচৰ 5850 ল'ব পাৰিব আৰু নেক্সটত আৰু এইটো দেখুৱাই দিওঁ আপোনালোকক চাব পাৰে এয়া এইটো পিয়ৰ নুনি সিংগল ওলাইছে পিয়ৰ নুনি চাদৰ থাকিব আৰু ব্লাউজৰ পিছ আৰু আপোনালোকৰ মেখেলাটো পিয়ৰ টচৰ মই বাৰু মেলি কিনে দেখুৱাই দিওঁ ইয়াৰে কিন্তু অলপমান প্ৰাইচটো সেম হ'ব ন এইকেইযোৰতে আপোনালোকৰ ইয়াৰে কিন্তু ডিজাইনটো অলপমান বেলেগ হয় বাকী কেইযোৰতকৈ ডিজাইনটো অলপমান বেলেগ হয় মই দেখুৱাওঁ বাৰু আপোনালোকক ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো এনেধৰণৰ কৰতি ঘাই দি কিনে সৰু সৰুকৈ তিনিটাকৈ ঘাই টাইপ কৰি দিয়া হৈছে বাকী পাৰিটো আপোনালোকৰ এনেধৰণৰ হ'ব আৰু ইয়াতে মেৰুন কালাৰ এনে আপোনালোকৰ তামাগুণাত কৰি দিয়া হৈছে ফুলৰ কালাৰ বুলি ক'বলৈ গ'লে আৰু এইটো টাইপত থাকিব ইয়াৰে চাদৰ আঁচল ইয়াৰ বাৰু ডিজাইনটো অলপমান ইউনিক টাইপকে কৰিছে ভাল লাগিছে কাপোৰযোৰ ৰেডিটোৱে কৰাৰ পিছত দহি চহি কৰাৰ পিছত চিলাই মেলি ব্লাউজৰ সৈতে পিন্ধিলে বহুত ভাল লাগিব আৰু ইয়া হৈছে ইয়াতে মেখেলাখনৰ চাও ডিজাইনটো ইমান টুপলৈকে কৰি দিয়া হৈছে আৰু মেখেলাখনৰ লগতে ইয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে এটা ফুল পটি কৰতি খাই আৰু ইমানটো ডাঙৰকে ব্লাউজৰ পিছ ইয়াতে ৰাখিছে আৰু এইটো আপোনালোকে কন্ট্ৰাষ্টত বোৱা পিয়ৰ য'ত থাকিব আপোনালোকৰ চাদৰটো পিয়ৰ নুনি আৰু মেখেলা আৰু ব্লাউজৰ পিছটো থাকিব পিয়ৰ টচৰ মাত্ৰ ল'ব পাৰিব 5850 আৰু নেক্সটত যিহেতু গেৰো সিংগল চাদৰ পাৰি নথকাই হওক আপোনালোকে দেখুৱাব কৈছিলে মানে কি কালাৰত আছে দেখাব বুলি কৈছিলে গতিকে লৈ আহিছো প্ৰত্যেকৰে এটা কালাৰ যিখিনি আমাৰ ওচৰত আছে বৰ্তমান সেমি নুনি হয় পদ্মিনী বাই নুনি আৰু আমাৰ ওচৰত আপোনালোকে সেমি নুনি গেৰো সিংগল চাদৰবোৰ 1850 1850 কে পাই যাব আৰু যোনবোৰ হয় পদ্মিনী আপোনালোকৰ গেৰো সিংগল চাদৰবোৰ পদ্মিনী বাই পদ্মিনীবোৰ সেইবোৰ 1450 পাই যাব আৰু ইয়া হৈছে এটা চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ কৰিছে পিংক কালাৰতে কৰি দিয়া হৈছে আপোনালোকক চাব পাৰে ইয়াত থাকিব চাদৰ আঁচলটো লগতে এনেধৰণৰ হ'ব ইয়াৰে গেৰৰ ডিজাইনটো ইয়াতে বেনিও কৰি দিয়া হৈছে চাব পাৰে গেৰৰটোত বিচনী ঘাইকো থাকিব আৰু এইখন আপোনালোকে সিংগল চাদৰখন ল'ব পাৰিব মাত্ৰ 1850 যদি এইখন ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব মাত্ৰ ল'ব পাৰিব 1850 আৰু যদি অন্য কিবা বেলেগ আপোনালোকে কিবা চাব বিচাৰে মোক কমেন্ট কৰি জনাব আৰু এইখন যদি সিংগল চাদৰ ল'ব বিচাৰে এইখনে আপোনালোকৰ পিয়ৰ টচৰ মেখেলা বা যিকোনো পদ্মিনী মেখেলাৰ লগত আৰামছে পিন্ধিব পাৰিব সকলোৰ লগতে মেচ কৰি আপোনালোকৰ মাত্ৰ ল'ব পাৰিব এইখনে সিংগল চাদৰ 1850 গেৰো হয় আৰু নেক্সট আৰু এখন দেখুৱাই দিওঁ অৰেঞ্জ কালাৰ প্ৰাইচটো সেম হয় চাওক গেৰো ডিজাইনটো অলপমান বেলেগ বেলেগ হ'ব আৰু ইয়া হৈছে এটা চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণকে কৰি দিয়া হৈছে ইয়াত থাকিব গাৰ আপোনালোকৰ ডিজাইনটো লগতে ইয়াতে চাওক ঘাইতে ওলাইছে সৰি মানে ঘাই আৰু গেৰৰ আপোনালোকৰ ঘাইটো কৰতি ঘাইকো কৰিছে আৰু সেম প্ৰাইচ হয় এইটো কালাৰটো হৈছে আপোনালোকৰ অৰেঞ্জ কালাৰ আৰু এইখন ল'ব পাৰিব 1850 1850 যদি এইখন সিংগল চাদৰ ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব মাত্ৰ ল'ব পাৰিব 1850 নেক্সট আৰু এখন দেখুৱাই দিওঁ আপোনালোকক এইখন থাকিব ব্লেকতে ইয়া চাওক চাদৰ আঁচলটো এনেধৰণৰ কৰি দিয়া হৈছে ইয়াতে চাদৰ আঁচলটো এনেধৰণকে কৰি দিয়া হৈছে বহুতে ধুনীয়াকৈ আৰু লগতে ইয়াত থাকিব ইয়াৰে গেৰৰটো ইয়াতে মেইন আপোনালোকৰ কালাৰ কৰি দিয়া হৈছে ৰাণী পিংক এণ্ড য়েল্লো কালাৰ এটা চাওক ব্লেকত হয় আৰু আপোনালোকৰ মানে পদ্মিনী নুনি বলে মানে কি হয় ডাৰ্ক কালাৰবোৰ যিহেতু একদম এক্সেক্টলি কালাৰটো নোলায় এইটো ব্লেক হয় কিন্তু অলপমান পেঞ্চিল কালাৰ টাইপ হৈছে একদম ব্লেকটো নহয় কাৰণ নুনি বলে যিহেতু কালাৰটো পাতলা কৰি পেলাই আৰু ইয়া হৈছে এটা চাদৰ আঁচলটো আৰু এইখন ব্লেকত আপোনালোকে সিংগল চাদৰ গেৰো সিংগল চাদৰ সেমি নুনি ল'ব পাৰিব মাত্ৰ 1850 স্ক্ৰীনশ্বট মাৰি ল'ব নেক্সট আৰু এখন দেখুৱাই দিছো ইয়াতে অলপমান মাজে মাজে ৰোলেক্সো কৰি দিয়া হৈছে এখন আপোনালোকৰ সেমি নুনিয়ে হ'ব প্ৰাইসটো সেমে থাকিব বাৰু ইয়া হৈছে এটা চাদৰ আঁচলটো এনেধৰণকে কৰি দিয়া হৈছে আপোনালোকৰ চাদৰ আঁচলটো মাজে মাজে অলপমান ৰোলেক্সো কৰি দিয়া হৈছে এইখনো সেমি নুনি হয় আৰু ইয়া থাকিব ইয়াতে গেৰৰটো গেৰো আপোনালোকৰ চাওপে গেৰৰটো এনেধৰণৰ বিচনী খাই কৰি দিয়া হৈছে আৰু এইখন আপোনালোকে সিংগল গেৰো চাদৰখন ল'ব পাৰিব মাত্ৰ 1850 যদি ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি আপোনালোকে সিংগল চাদৰখন অৰ্ডাৰ কৰি ল'ব আৰু নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চাওপে বহুতে ধুনীয়া এইটো লৈ আহিছো কটন নুনি জোৰা ইয়াৰ কালাৰটো চাও একদম এটা ধুনীয়া মেজেন্টা কালাৰ টাইপে হ'ব আৰু অলপমান চাও বহুত এটা ধুনীয়া কালাৰটি লৈ আহিছো কটন নুনি জোৰা আৰু এইটোৰ কটন নুনি জোৰা আপোনালোকৰ আৰামছে ধুব পাৰিব বহুতে ধুনীয়া হয় ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো আৰু ফুলৰ কালাৰ ইয়াতে এক কালাৰ হোৱাইটত কৰিছে বৰফি টাইপ বুটাকৈ থাকিব গাত আৰু ইয়া থাকিব ইয়াৰে চাদৰ আঁচলটো কাপোৰযোৰ বহুত ধুনীয়া হয় কটন নুনি আৰু সকলো সিজনতে পিন্ধিব কাৰণে এইটো হেড কটন নুনি জোৰা কমফৰ্টেবল হয় আৰু চলি মেলিটো একদমে নাযায় আৰামছে ধুব পাৰিব তাতে আৰু ফুলবোৰ সূতা ফুলে কৰিছে কালাৰো নাযায় আৰু লগতে বেয়া হৈও নাযায় আৰু ইয়া হৈছে ইয়াতে মেখেলা
মেখেলাখনৰ ইয়াতে ফুলবোৰ ইমান টোপলৈকে কৰি দিয়া হৈছে আৰু মেখেলাখনৰ লগতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটিয়াতে কৰি দিয়া হৈছে 7টাকৈ 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিছৰ বাবে আৰু এইটো কটনৰ যোৱাটো মাত্ৰ ল'ব পাৰিব 2000 টকাতে স্ক্ৰিনশ্বট মাৰি সোনকালে অৰ্ডাৰ কৰি ল'ব নেক্সটলে চাও নেক্সট আৰু এটা কালাৰ লৈ আহিছো চাওক এইটো অলপ সি গ্ৰীণ টাইপৰে হ'ব আৰু চাওক এইটো কালাৰো বিৰাটে ধুনীয়া ইয়াতো ফুলৰ কালাৰটো এক কালাৰ কৰিছে হোৱাইট কালাৰতে আৰু এয়া হৈছে ইয়াৰে চাদৰ আঁচলটো এনেধৰণৰ হ'ব চাদৰ আঁচলটো লগতে গাত কৰিছে বৰফিতে বুটাকৈ আৰু এইটো আপোনালোকে যোৱাটো ল'ব পাৰিব কটনৰি যোৱাটো মাত্ৰ 2000 টকাতে সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব দেৰি নকৰিব পাছত হয়তো আপোনালোকে নাপাব পাৰে আৰু যেটো আমাৰ নিউ কালেকশ্যন হয় এইবোৰ সোনকালে স্ক্ৰিনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব এই যোৱাত কটনৰি যোৱা মাত্ৰ 2000 টকাত ল'ব পাৰিব আৰু এয়া হৈছে মেখেলাখনে ফুলবোৰ ইমান টোপলৈকে কৰিছে আৰু মেখেলাখনৰ লগতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটিয়াতে কৰিছে 7টাকৈ 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইটো কটনৰি যোৱাটো আপোনালোকে 2000 টকাতে নেক্সটলে যাও নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চাওক এটা বহুতে ধুনীয়া বেবি পিংক টাইপৰ এইটো লৈ আহিছো সিনথেটিক কটনৰি জোৰা হয় আৰু এইটো আপোনালোকৰ মানে গৰম ঠাণ্ডা বুলি ক'বলৈ নাই জাপ দিবলৈ ভাল ধুবলৈও ভাল পিন্ধিবলৈও ভাল বহুতে ধুনীয়া হয় কাপোৰযোৰ আৰু কালাৰটো চাওক এটা ধুনীয়া লাইট কালাৰ লৈ আহিছো ইয়াতে আপোনালোকৰ ফুলৰ কালাৰ পাৰ্পল এণ্ড গোল্ডেন কালাৰ গুণাত কৰিছে আৰু গাত থাকিব এইটো ডিজাইনৰ এটা সৰুকে বুটাবোৰ হেড কৰি দিয়া হৈছে আৰু ইয়াৰে প্ৰাইচটো বহুতে কম প্ৰাইচত পাই যাব এইটো যোৱাটো আপোনালোকে সিনথেটিক কটনৰি এইটো যোৱাটো ল'ব পাৰিব মাত্ৰ 1550 আৰু ইয়া থাকিব ইয়াতে মেখেলাখনে ফুলবোৰ ইমান টোপলৈকে কৰি দিয়া হৈছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকো 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ বাবে আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 1550 সোনকালে স্ক্ৰিনশ্বট মাৰি সোনকালে আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু নেক্সটত আৰু এইটো দেখুৱাইটো এইটো সব পাতলা আপোনালোকৰ লাইট স্কাই ব্লু কালাৰ লৈ আহিছো কাপোৰৰ মেটেৰিয়েলটো একে হয় ইয়া আগৰ বেবি পিংকটোৰ গতে সিনথেটিক কটনৰি জোৰা প্ৰাইচটো সেম হ'ব 1550 তে ল'ব পাৰিব ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো ইয়াত বাৰু ফুলৰ কালাৰটো কৰিছে ৰয় ব্লু এণ্ড গোল্ডেন কালাৰ গুণা আৰু গাত নেটৰ গছা বুটা টাইপকে অলপকে কৰিছে আৰু এইটো আপোনালোকে ল'ব পাৰিব 1550 তে সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব যদি এইটো আপোনালোকে সিনথেটিক কটনৰি যোৱাযোৰ ল'ব বিচাৰো এনেধৰণৰ এটা যেহেতু গৰম দিন আহি আছে আপোনালোকৰ গৰম দিনত এইটো কাপোৰ পিন্ধিবৰ কাৰণে বহুত ভাল হ'ব আৰু লগতে আৰামছে ধুব পাৰিব কালাৰটো সেইটো লাইট কালাৰ বৰ ডাৰ্ক কালাৰো নহয় আৰু এয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমান টোপলৈকে কৰি দিয়া হৈছে আৰু ইয়া হৈছে ইয়াতে আপোনালোকৰ পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকো 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিছৰ বাবে আৰু এইটো আপোনালোকে যোৱাটো ল'ব পাৰিব মাত্ৰ 1550 তে নেক্সটলি চাও নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চাব পাৰে বহুতে ধুনীয়া এইটো লৈ আহিছো একে কাপোৰৰ মেটেৰিয়েলটো একে হয় সিনথেটিক কটনৰি জোৰাই এইটো পেৰট গ্ৰীণ কালাৰ লৈ আহিছো খাইয়াতে বিচনি খাইকো কৰি দিয়া হৈছে ব্লেক এণ্ড সিলভাৰ কালাৰ গুণা থাকিব আৰু ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণকে কৰিছে লগতে গাত কৰি দিয়া হৈছে দুটাকৈ বুটা আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 1550 সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব কাপোৰৰ মেটেৰিয়েলটো বহুতে ভাল সকলো সিজনতে পিন্ধিবৰ কাৰণে কমফৰ্টেবল হয় আৰু এয়া হৈছে এতে মেখেলাখনে ফুলবোৰ ইমান টোপলৈকে কৰি দিয়া হৈছে আৰু মেখেলাখনৰ লগতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকো 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে আপোনালোকৰ ব্লাউজৰ পিছৰ বাবে এয়া হৈছে ইয়াতে ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব এইটো আপোনালোকে সিনথেটিক কটনৰি যোৱাটো 1550 তে নেক্সট লৈ আহিছো আপোনালোকৰ বাবে এইটো ষ্টেপল কটনৰ হোৱাইটতে জোৰা লৈ আহিছো ইয়াতে ফুলৰ কালাৰ ৰাণী পিংক কালাৰ কৰি দিয়া হৈছে আৰু এইটো জোৰা আপোনালোকৰ ধৰক নামঘৰ মন্দিৰ সকলোতে পিন্ধিবৰ কাৰণে ভাল হয় আৰু কাপোৰটো একদম পাতলা কাপোৰ নহয় ডাঠ হয় এয়া হৈছে ইয়াতে চাদৰ আঁচলটো বিচনি খাই কৰিছে গাত থাকিব দুটাকৈ বুটা ইয়াৰে হোৱাইটতে যদি বেলেগ কালাৰ লাগে ফুলৰ কালাৰটো পাই যাব আপোনালোকে এইটো বহুত ভাল লাগিছে ইয়া হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো আৰু এইটোৰ আপোনালোকে ষ্টেপল কটনৰ হোৱাইটৰ জোৰাটো মাত্ৰ ল'ব পাৰিব 1650 তে ইয়াৰ যদি বেলেগ কালাৰ অপশ্যন চাব বিচাৰে মোক কমেন্ট কৰি জনাব আৰু ইয়া হৈছে মেখেলাখনে ফুলবোৰ ইমান টোপলৈকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকো 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ বাবে আৰু এইটো যদি ল'ব বিচাৰিছে মাত্ৰ আপোনালোকে ল'ব পাৰিব 1650 সোনকালে স্ক্ৰিনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব পাছত নাপাব পাৰে নেক্সটলৈ যাও নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চাব পাৰে সেমিনুৰি এইযোৰ বহুতে ধুনীয়া আপোনালোকৰ বাবে জোৰা লৈ আহিছো ইয়াতে কালাৰটো বহুতে এটা ধুনীয়া কালাৰ হয় মেজেন্টা কালাৰ টাইপ হ'ব আৰু ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো পুৰা হেভিকো কৰিছে কালাৰ পুৰা মাল্টি কালাৰ দি বিচনি খাই আৰু ইয়া থাকিব ইয়াৰে পাহাৰ ডিজাইনৰ সেলফ পাৰি গাত বুটাবোৰ কৰি দিয়া হৈছে আপোনালোকৰ 7টাকৈ বুটাবোৰ থাকিব সেমিনুৰি হয় এইযোৰ জোৰাযোৰ আৰু এনেধৰণৰ হ'ব ইয়াতে চাওক কাপোৰযোৰ প্ৰাইচটো
আৰু এইটো আপোনালোকে ল'ব পাৰিব 4500 যদি এইটো ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব চেল্ফ পাৰি দিছে পাহাৰ ডিজাইনতে আৰু চেমিনুনি হয় যিহেতু পিন্ধিবলৈ ভাল হ'ব আপোনালোকৰ আৰু ইয়া হ'ব ইয়াতে মেখেলাখনে চাওক ফুলবোৰ ইমান টোপলিকে কৰিছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন আৰু মেখেলাখনৰ লগতে ইয়াতে ব্লাউজৰ পিছটো এটেচ হৈ আছে কালাৰ বাৰু ইয়াতে যদি বেলেগ লাগে পাই যাব ইয়া হৈছে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো আৰু ইমানটো ডাঙৰকে ব্লাউজৰ পিছটো ৰাখিছে আৰু এইটো চেমিনুনি চেল্ফ পাৰি এইটো যোৱাটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 4500 সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চাব পাৰে বহুতে ধুনীয়া এইটো লৈ আহিছো চেমিনুনি আৰু এইটোৰ চেল্ফ পাৰি যোৰা লৈ আহিছো চকলেট কালাৰ ইয়াৰে ডিজাইনটো অলপমান ইউনিক ডিজাইনত কৰি দিয়া হৈছে হোৱাইট কালাৰ এণ্ড য়েলো কালাৰটো থাকিব আৰু ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো এনেধৰণৰ ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো কৰি দিয়া হৈছে চাওক এটা ইউনিক ডিজাইনৰ কৰিছে কাপোৰটোৰ আপোনালোকৰ গাত লগোৱাৰ পিছত বহুত ভাল লাগিব চেল্ফ পাৰিটো এনেধৰণৰ থাকিব গাত থাকিব এইটো ডিজাইনত এটা বুটা এটা য়েল্লো এটা হোৱাইট এনেধৰণৰকে থাকিব কাপোৰযোৰ চাওক এনেধৰণৰ হ'ব বহুতে ধুনীয়া এইটো লৈ আহিছো চেমিনুনি চেল্ফ পাৰিটো আপোনালোকৰ বাবে যোৰা লৈ আহিছো চাওক কাপোৰযোৰ বহুতে ধুনীয়া আৰু ৱাশেবল হয় যোৰাযোৰ এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো এইটো যদি আপোনালোকে ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰি কিনে আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব আৰু ইয়া হৈছে মেখেলাখন যিহেতু দেখুওৱা হোৱা নাই ইয়া হৈছে মেখেলাখনে চাওক ফুলবোৰ ইমান টোপলিকে কৰি দিয়া হৈছে আৰু মেখেলাখনৰ লগতে ইয়াতে ব্লাউজৰ পিছটো এটেচ হৈ আছে ইয়া হৈছে ব্লাউজৰ পিছৰ কাৰণে পটিটো লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিছটো ৰাখিছে যদি এইযোৰ যোৰা ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব সোনকালে আৰু যদি বেলেগ কিবা চাব বিচাৰে মোক কমেণ্ট কৰি কিনে আপোনালোকে জনাব পাৰে আৰু আজিলৈ লাইভটো ইয়াতে সামৰোঁ আৰু যিহেতু বহুতখিনি সময় হৈ গ'ল গতিকে লাইভটো ইয়াতে সামৰিম আৰু মৰ্ণিং আপোনালোকক লগ পাম নিউ কালেকশ্যনৰ সৈতে আৰু যিহেতু বিহুটো কাষ চাপিছেহি লাহেকৈ বিহু আহি আছে গতিকে বিহুৰ বাবে আপোনালোকৰ মাজলৈ বহুতখিনি ধুনীয়া কালেকশ্যন লৈ আহিম আৰু যিহেতু অফাৰটো দিয়া হ'ব গতিকে আপোনালোকে যিমান পাৰে আমাৰ পেজটো ফ'ল' কৰি ল'ব যোনসকলে আমাৰ পেজটো এতিয়ালৈকে ফ'ল' কৰা নাই যদি আমাৰ কালেকশ্যনসমূহ চাই ভাল পাইছে তেতিয়াহ'লে নিশ্চয় ফ'ল' কৰি ল'ব আৰু লগতে যিমান পাৰে নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব আৰু বিহু আহি আছে তাৰ বাবে আপোনালোকৰ বাবে বহুতখিনি ধুনীয়া কালেকশ্যনসমূহ লৈ আহিম কালাৰো ধুনীয়া লগতে প্ৰাইচবোৰ আপোনালোকক কম প্ৰাইচতে লৈ আহিম গতিকে সকলোৱে আমাৰ লাইভটো সেইটো ৰেগুলাৰ জইন হ'ব আৰু এতিয়ালৈ ইয়াতে সামৰোঁ আৰু সকলোকে এবাৰ ধন্যবাদ ইমানখিনি সময় আপোনালোকে আমাৰ লাইভত জইন হৈ থকাৰ বাবে আৰু আমাক দিয়াৰ বাবে আৰু মৰ্ণিং লগ পাম নমস্কাৰ ধন্যবাদ আৰু শুভৰাত্ৰি